इरादे लेके आए थे कि वो कुछ फूट डाल देंगे, वो तोड़ेंगे मरोड़ेंगे और हम टूट जाएंगे। उनके इरादे कभी सक्सेसफुल नहीं हो सकते। हम भारतीय हैं जी, दिल से, मन से, हर सांस से सांस ली है इस मिट्टी पे, छोड़ेंगे इस मिट्टी के लिए। तो जो इरादे वो सोचते हैं कि इस भारतवर्ष को अस्त व्यस्त कर देंगे, हिंदू मुसलमान सिख ईसाई को लड़ा देंगे और वो अपने मंसूबे में कामयाब हो जाएंगे, ये गलती वो ना करे, ये ख्वाब देखना वो छोड़ दें। हर भारतीय अपने देश के लिए समर्पित है। जात पात धर्म की जो व्याख्या है, धर्म का जो इंपॉर्टेंस है, वो सब बाद में आता है। जब देश की बात आएगी, हर एक नागरिक, हर एक बच्चा पहले खड़ा रहेगा अपने सीने को तान के। देखते हैं कितना जोर है उनमें और देखते हैं कितना दम है हम में। आज उनके इरादे प्रस्त होंगे, उन्हें पता लगेगा कि भारत क्या है। भारत के प्रधानमंत्री को हर एक नागरिक की तरफ से उनको पूर्णतः सपोर्ट है, पूर्णतः हम समर्पित हैं। आप आगे बढ़िए भारतवर्ष की तरफ। कोई भी बाहरी ताकत नजर उठा के ना देख सके। आप ऐसा एक संदेश दीजिए कि रूह कांपे हर एक व्यक्ति की, हर एक देश की जो गलत इरादे से भारत की तरफ देखे। बस यही कहना है। हम एक है, ये एकता रैली है और संदेश हमेशा यही रहेगा, मिट्टी पहले, देश पहले, जात बाद में, धर्म बाद में। धन्यवाद। এই সন্দৰ্ভত মানে এই কাশ্মীৰত যেটো পেহেলগাঁৱত যে নাৰকীয় যে হত্যাকাণ্ড সংঘটিত হ'ল, সেইটো লৈ মানে আমি বিব্ৰত আৰু এইটো আমাৰ অখণ্ডতাৰ প্ৰতি ভাবুকি। আমি ৰাইজে ভাবিছোঁ যে আমি সকলোৱে একগোট হৈ আমি চৰকাৰৰ ওচৰত আমি দাবী জনাম যে কঠোৰ পদক্ষেপ ল'ব লাগে, ভৱিষ্যতে যাতে এনে ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ যাতে নঘটে এইটো। আৰু লগতে আমি এই সন্ত্ৰাসবাদৰ আমি গৰিহণা দিছোঁ। ইয়াৰ বাহিৰে যেটো মানে আমি জানো যে কাশ্মীৰত যেটো ঘটনা হ'ল আৰু কি, এই যে বাছি যে এই হিন্দু সম্প্ৰদায়ৰ মানুহক যে হত্যা কৰিল, এই হত্যা কৰিল কিয় কৰিল, তাৰ এটা মোটিভ থাকিব লাগে। তো এই মোটিভটো কি হৈছে? মোটিভটো হৈছে আমাৰ ভাৰতৰ ভিতৰত যে হিন্দু আৰু মুছলমান ইয়াৰ ভিতৰত আৰু এটা সংঘাত লগাৰ একটা চেষ্টা। এই কারণেই কিন্তু এই পাকিস্তানের এইটো হলো গেম প্ল্যান, তো ISR গেম প্ল্যান। এইটো কৰাৰ কাৰণে এইটো আমি কেতিয়াও ভাৰতীয় নাগৰিক কেতিয়াও এইটো হ'ব নিদিয়ে। আমি এই কাৰণে আমি এই ৰেলী আজি ওলাইছোঁ। ইয়াত আমি সকলো ধৰ্মৰ মানুহ লৈ আমি ওলাইছোঁ। আমি মেছেজ দিব বিচাৰিছোঁ যে আমি একতাবদ্ধ, যে তোমালোকে যিমানেই চেষ্টা নকৰা কিয় আমি একতাবদ্ধ হৈ থাকিম, আমি ভাৰতীয় হৈ থাকিম, সকলোৱে আমি ভাৰতীয়। এইটোৰ কাৰণেই আমি এই ৰেলী আজি ওলাইছোঁ। আজি যে আমাৰ সচেতন নাগৰিক মঞ্চৰ পৰা যি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ, প্ৰথমতে আমাৰ মঞ্চৰ তৰফৰ পৰা যিসকল আমাৰ নিৰীহ ভাৰতীয় কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যুবৰণ কৰিলে, তেখেতসকলৰ আত্মাৰ চিৰশান্তি আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই প্ৰতিবাদৰ জৰিয়তে আমি সকলো সন্ত্ৰাসবাদীক সকীয়াই দিছোঁ, যাতে ভৱিষ্যত আমাৰ ভাৰতীয়ৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰা নহয়, আমাৰ আৰু পৰীক্ষা নলয়, যাতে আমাৰ এই দেশৰ যিটো বৈচিত্ৰ্য, আমাৰ যিটো দেশপ্ৰেম, আমাৰ যিটো একতা, এই একতাক কেতিয়াও কোনো ধৰণৰ দুষ্কাৰিতাই আমাক ভংগ কৰিব নোৱাৰে। আমি এই দেশৰ কাৰণে আগতো আছিলোঁ, এতিয়াও আছোঁ। প্ৰয়োজন হ'লে প্ৰতিটোপাল ৰক্ত আমি এই দেশৰ হকে যুঁজি
আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যাৱতীয় যি কৰিব লাগে আমি কৰিম আৰু আজিৰ এই মঞ্চৰ জৰিয়তে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যাতে প্ৰয়োজনীয় পদক্ষেপ আপোনালোকে লৈ পেলাই সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ যিটো প্ৰচেষ্টা সেইখিনি কৰে এই আমাৰ আজিৰ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীৰ উদ্দেশ্য যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত